আজি ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুত্ৰৰ ভাল ফলাফল পায়ো কান্দনত ভাগি পৰিছে নগাঁৱৰ কঠীয়াতলীৰ ৰমেন বিশ্বাসৰ পিতৃ মাতৃ। কাৰণ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ ৰমেন বিশ্বাস। বিগত 4 দিন পূৰ্বে নগাঁৱৰ পানীখাইটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কৃতি ছাত্ৰজনে। কঠীয়াতলীৰ নিবাসী নাৰায়ণ চৰকাৰ আৰু অনুপমা চৰকাৰ পুত্ৰ ৰমেন বিশ্বাসে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত 5টা বিষয়তে লেটাৰ মাৰ্ক সহ 88% নম্বৰ লাভ কৰি কঠীয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু পুত্ৰৰ মৃত্যু হোৱা আজি 4টা দিন উকলি গৈছে, যাৰ বাবে আনন্দৰ মাজতো শোকৰ বন্যা বৈছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত। মই কি প্ৰকাশ কৰিম, ইয়াৰ ই নিজেই নাই। এতিয়া মোৰ কাৰণে ল'ৰাটো ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই। এইটো মূল্য মোৰ কাৰণেতো একোৱেই নহয়। এতিয়া আৰু ষ্টেণ্ড কৰিলোতো মোৰ যিহেতু সন্তান নাই, সেইকাৰণে মই আৰু ৰিজাল্টটো সেই হ'লেও কি আৰু তেনেকুৱা। তথাপি ধৰক এটা কথা অঞ্চলৰ মানুহে জানিছে যে নহয় সি মেধাৱী আছিল, যে এইটো আকৌ দ্বিতীয়বাৰ প্ৰমাণ কৰিছে। মেট্ৰিকতো এবাৰ কৰিলেই, মেট্ৰিক আমাৰ 92% পাইছে আৰু এডভান্স আৰু গ্ৰেজুৱেট মেথছত 100/100 পাইছে। তেনেকুৱা দ্বিতীয়বাৰো সি প্ৰমাণ কৰিবলৈকে মোক আৰু এনেকুৱা বেদনাৰ বাহিৰে আৰু একো জনা। কাৰণ এইটো মই জীৱনত আৰু মানে আমি জনাত অকল মেধাৱীয়ে নহয়, এটা ভাল ময়ো জানিছোঁ। কাৰণ আমাৰ বিদ্যালয়খনতো তেনেকুৱা কণ্ডোলেঞ্চ পাতিছে, চেণ্ট থমাছো পাতিছে। কাৰণ এওঁলোকে ষ্টাফে আহি প্ৰত্যেকে মোৰ বেদনাৰ সমভাগী, তেনেকুৱা আনকি আমাৰ সাংবাদিক তেনেকুৱা কঠীয়াতলী গোটেই অঞ্চলে মোৰ লগত সমবেদনাৰ অংশীদাৰ হৈ তেওঁ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মোৰ কাৰণে এইটোৱে আৰু ইয়াত থাকি আৰু মোৰ কি আছে এতিয়া এইটোৱে যে অঞ্চলবাসীয়ে যে ইয়াৰ কাৰণে। কামৰূপৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।